নমস্কাৰ দেই সকলোকে। বহুত দিনৰ পিছত আকৌ এবাৰ যাবলৈ ওলাইছোঁ কলেজলৈ বুলি আমি দুজনী। আৰু বহুত দেৰি হোৱাৰ কাৰণে আমি টমটমতেই গ'লোঁ। তাৰপিছত গৈ পাই ছিগনেচাৰ কৰি লৈছোঁ। আজি আকৌ মোৰ এইখন কলেজত শেষৰটো দিন দেই, সেইকাৰণে এইটো ভিডিঅ' বনাই ৰাখিছোঁ স্মৃতি হিচাপে। গৈয়ে সকলোকে কৈছোঁ যে আজি যিহেতুকে লাষ্ট দিন, তো চবকে মই ভিডিঅ' কৰি ৰাখিছোঁ দেই। তো সিহঁতেও হাই দিছে। এয়া চাওক আমাৰ কলেজৰ পৰিৱেশটো। এয়া তেখেত মোৰ কলিগ আকাংক্ষা মেম। তাৰপিছত গৈ পাই পেলাই প্ৰথমতে ক্লাছ এটা কৰিছোঁ, ষ্টুডেণ্টখিনিকো মানে বুজাইছোঁ, যাওঁগৈ বুলি ক'লোঁ সিহঁতকো। তাৰপিছতে আজি যিহেতুকে মানে শনিবাৰ, গতিকে আজি এক্সাৰচাইজ হয় আমাৰ কলেজত। তো আজি সেয়াই ক্লাছো হৈছিলে, তাৰো এটা ক্লিপ লৈ ৰাখিলোঁ। আৰু মোৰ ফোনটো মেৰামতি কৰিবলগীয়া আছিলে, তো সেইটো ফোনো বনাই ল'লোঁ। আৰু চৰি দেই গাইজ, মোৰ মানে চৰ্দি লাগিছে কাৰণে মাতটো অলপ বহি আছে। তো এইজন হৈছে আমাৰ কলিগ ৰূপজ্যোতি ছাৰ। ছাৰৰ লেবলৈ গ'লোঁ। ছাৰে মোক কিবা ব্লাড টেষ্টৰ বিষয়ে বুজাই আছিলে, তো মই সেইটো ভিডিঅ' ইয়াতে সংযোগ কৰি ৰাখিলোঁ। আৰু ছাৰে কৈছিলে যে মানে হেল্থ চেকআপ যদি কৰিব পাৰে, মানে কিবাকিবি ব্লাড টেষ্ট। আৰু তো মই ভাবিছিলোঁ নকৰোঁ বুলি, কিন্তু ছাৰে কৈছে কৰাই লওক, নহ'লে পিছত পস্তাব। এতিয়া ইয়াত থাকোঁতেই কৰাই লওক, তেওঁ কৰাই ল'লোঁ। আৰু তো এইটো ক্লিপ। তাৰপিছত আৰু এইটো হৈছে আমি শেষত সকলোৱে একেলগে আজি ভাত খালোঁ তিনিজনে। আৰু এওঁলোক মানে মোৰ কাৰণে একদম ফেমিলিৰ নিচিনা বনি গ'ল এই কম সময়ৰ ভিতৰতে। ভাত চাত খাই হোষ্টেল পালোঁগৈ। হোষ্টেল গৈ দেখিছোঁ বাবাহঁত আহিলেই। গৈ পেলাই বস্তু বাহানি সামৰি মেলি আকৌ গাড়ীত উঠাই আহিবলৈ ল'লোঁ। এতিয়া মেমে অহাৰ সময়ত মোক বাই দিছে। মই জানো মেমৰ মনত বহুত দুখ আছে, কিন্তু হ'লেও আৰু হাঁহি হাঁহিয়ে বাই দিছে তেখেতে। এয়া দেখিছে নহয়, গাড়ীত বস্তু থ'ব জেগা হোৱা নাই জানেনে। এয়া গৈ আছোঁ। আজিলৈ ইমানেই দেই, আহিছোঁ।